Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ ম্যাথছৰ যেটো চেপ্টাৰ ত্ৰিভুজ চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আমি আলোচনা কৰিম যিবোৰ এমসিকিউ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় ইয়াৰ আগতে তোমাৰ পাঁচটা চেপ্টাৰৰ এমসিকিউ অলৰেডি আপলোড কৰা হৈছে তোমালোকৰ প্ৰিপাৰেটৰি এক্সামৰ আগতে মই 100% চেপ্টাৰৰ এমসিকিউ আপলোড কৰিম যদি তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা নাই তেতিয়াহলে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা মই মোৰ চেনেলত কমিউনিটি পোষ্ট এটা কৰিছো তাতে মোৰ চেনেলত যেটো কিউআৰ কোড আছে হেতু মই আপলোড কৰি থৈছো আৰু যদি তোমালোকৰ হেতু বিচাৰিবলৈ যদি বেয়া লাগে তেতিয়াহলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰা নাম আৰু ডিস্ট্ৰিক্টৰ হৈতে WhatsApp কৰিবা মই তোমালোকক গ্ৰুপত এড কৰি দিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ এমসিকিউ আছে খুবই গুৰুত্বপূৰ্ণ হয় তোমালোকে ইগনোৰ নকৰাকৈ তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকক এইবোৰে বাৰুকৈ সহায় কৰিব আৰু তোমালোকৰ সায়েন্সৰ 100% চেপ্টাৰৰ তোমাৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা হৈছে যিবোৰ এমসিকিউৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত 99% এমসিকিউ কমন পৰিছে গতিকে আশা কৰিছো তোমালোকৰ প্ৰিবোৰ্ড এক্সামৰ তোমাৰ যেটো ফাইনাল এক্সাম আছে হেতুটো তোমাৰ কমন কৰিব মৰমৰ ছাত্ৰ ছাত্ৰী সকল হাফ ইয়াৰলি এক্সামিনেশনত 24টা জিলাৰ এমসিকিউ আপলোড কৰা হৈছে তোমালোকৰ হেবোৰৰ যদি পিডিএফ ফাইল লাগে তোমালোকে গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে পিডিএফ ফাইল পাই যাবা লগতে তোমাৰ সায়েন্সৰ লং কোৱেশ্চন আলোচনা কৰিম ম্যাথছৰ লং কোৱেশ্চন আলোচনা কৰিম তোমালোকে ৰেগুলাৰলি ভিডিঅবোৰ চাই থাকিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল ত্ৰিভুজ চেপ্টাৰৰ যিকেটা এমসিকিউ আছে বহুত ইজি এমসিকিউ হয় আৰু তোমালোকক মই সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম এটা আশা কৰিছো তোমালোকে ভালদৰে এইবোৰ মনোযোগ দি চাবা ভিডিঅটো শেষলৈকে চাই থাকিবা এতে সব প্ৰথম কোৱেশ্চনটো কি গৈছে আৰু ইয়াতে সব তোমাৰ কোনটো ইয়াৰত কোনটো কোৱেশ্চন আহিছে হেবোৰ তোমালোকে এফালে লক্ষ্য কৰিবা বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোৱেশ্চন ইয়াতে কি গৈছে সব 1 number triangle ABC तो फर्स्ट टाइम तुम এটা ট্রায়াঙ্গল ড্র করা এটা আমার একটা ট্রায়াঙ্গল হয় এটার নাম দিয়া তুমি ABC ঠিক আছে ইয়াতে তোমার XY প্যারালাল টু BC এটা আমার কি আছে X আর ইফালে আছে Y যেটো তোমার এটোর লগত এটো কি হয় প্যারালাল হয় হই গেল আমার AB = 4BX YC = 2 cm তেন্তে AY এর মান কিমান হ'ব হেতু আমাক খুদিছে এতে চোৱা তোমার ইয়াতে AX আৰু যেটো BX দিয়া আছে হেতুৰ ভ্যালু কিন্তু আমাৰ এতে দিয়া নাই তো তুমি এটো এটা কাম কৰা এটো লিখা AX + BX = কি হ'ব AB হ'ব obviously হ'ব কাৰণ এটো AX আৰু ইফালে BX এই দুটা প্লাস কৰিলে আমি কি পাম টোটালখিনি পাম গোটেইখিনি পাই যাম গতিকে আমি লিখিব পাৰো AX + BX = AB এটা AB এর ভ্যালু দিয়া আছে তোমাৰ 4BX तो ইফালৰ পৰা তুমি যদি সোয়া AX + BX = 4BX হল তার মানে তোমার AX = তুমি কিমান পাবা এটো যদি আমি ইফালে লৈ আহু মাইনাস হৈ যাব মানে ইয়াতে থাকিব তোমাৰ 3BX বুজি পালানে এটা তুমি রেশিও লোৱা তো AX / তুমি কি লিখা BX = তো ইফালে আহিব কিমান 3/1 মানে তোমাৰ এটো রেশিও সোয়া AX এর ভ্যালু আমি 3 পালো BX এর ভ্যালু 1 পালো তো AX কিমান আহিব 3 আৰু BX আহিব 1 এতে সোয়া তোমার সেলসৰ উপপাদ্য মতে তোমার যদি এই বাহুটো তৃতীয় বাহুৰ সমান্তৰাল হয় তেতিয়ালে ইয়াৰে তোমাৰ অনুৰূপ বাহুৰ ৰেশিও তোমাৰ কি হয় সমান হয় অৰ্থাৎ কি হ'ব AX / BX = কি হ'ব AY / YC এতে ইফালে আছে তোমাৰ 3/1 আৰু AY এর ভ্যালুটো তো আমি নাজানো AY এর ভ্যালু নাজানো আমি গতিকে আমি AY টো ৰাখি দিও আৰু ইয়াতে সব YC এর ভ্যালু কিমান দি আছে 2 দি আছে ইয়াতে 2 বহোৱা গতিকে ইয়াৰে পৰা তুমি AY যদি কৰা তেতিয়ালে ক্রস মাল্টিপ্লিকেশন কৰিলে ইফালে কিমান আহিব 3 to the 6 গতিকে এর आंसर আহিব এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এটো বি নম্বৰটো বুজি পাইছানে তোমালোকক সিম্পল ভাষাত বুজাবলৈ চেষ্টা কৰিছো তোমালোকে কমেন্ট কৰি জনাবাচোন কেনেকা লাগে ভিডিওটো আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'লা মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰত দি দিছো লগতে তোমাৰ চেনেলত কিউআৰ কোড দিয়া আছে তোমালোকে তাতে গৈ স্ক্যান কৰি গ্ৰুপত জয়েন হোৱা এর পিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে এটো চোৱা এটো কৈছে যদি CM আৰু RN ক্ৰমে ট্রায়াঙ্গল ABC আৰু ট্রায়াঙ্গল PQR এর মধ্যমা আৰু ট্রায়াঙ্গল ABC সিমিলার টু ট্রায়াঙ্গল PQR হয় তেন্তে তলৰ কোনটো শুদ্ধ হ'ব হেতু আমাৰ লাগিছে এটো আমাৰ দুটা ত্ৰিভুজ দিয়া আছে এটা দিয়া আছে তোমাৰ ABC তো মই ইয়াতে ড্ৰ কৰিছো এটো ধৰিছো আমাৰ ABC এটো A এটো B আৰু এটো হৈছে C আৰু এটা দিয়া আছে তোমাৰ এটো কি দিয়া আছে PQR এটো মই ইয়াতে ড্ৰ কৰিছো এটো ধৰিছো আমাৰ P এটো Q আৰু এটো R ঠিক আছে ইয়াৰ মধ্যমা দি আছে সব মধ্যমা এটা দি আছে তোমাৰ CM তার মানে ABC দি আছে তোমাৰ CM এটো ABC এটো তোমাৰ হ'ব কি এইটো হ'ব CM আৰু ইফালে তোমাৰ দি আছে PQ আৰু দি আছে তোমাৰ RN
এইটো হ'ব RN, এইটো আমাৰ কি হয় মধ্যমা হয়। আৰু ট্ৰাইংগল ABC এতে দিয়া আছে তোমাৰ ট্ৰাইংগল ABC, এটো সিমিলার টু ট্রায়াঙ্গল কি দিয়া আছে PQR। গতিকে ইয়ারে তোমার যদি সিমিলার হয় তেতিয়াহলে প্রত্যেকটো বাহুর অনুরূপ বাহুর অনুপাত কি হ'ব সেম হ'ব, হয়নে নাই? এতিয়া আমার লাগে কি যে তলৰ কোনটো কারেক্ট হ'ব সেইটোহে আমার লাগে, হয়নে? এতে তুমি লক্ষ্য কৰা এতে AMC, এটো AMC এটো দিয়া আছে PNR, তো ইয়াতে তোমাৰ এটো দিয়া আছে AMC আৰু ফেলে দিয়া আছে PNR। তো এটো তোমাৰ ইয়াৰে যেটো তোমাৰ রেসপন্ডিং আছে তোমাৰ স্টার্টিং পয়েন্ট আৰু এন্ডিং পয়েন্ট এটো তোমাৰ ঠিক আছে AMC, এফালে আছে তোমাৰ PNR, হয়নে? তার পিছত তো AMC আৰু PRN দিয়া আছে তোমাৰ AMC আৰু দিছে PRN, এটো তো উল্টা আহিল না, তো এটো তোমাৰ এটো হ'ব নোৱাৰে। ইয়াৰ পিছত AMC এটো সিমিলার টু NRP, AMC এটো তো তোমাৰ সিধাই আছে আৰু ইফালে আছে তোমাৰ NRP, এটো তো উল্টা কৈ মানে ইয়াৰ এনৰ পৰা হে স্টার্ট হৈছে, গতিকে আমাৰ এটো হ'ব নোৱাৰে। AMC এটো তোমাৰ AMC এটো ঠিক আছে AMC আৰু ইফালে আছে তোমাৰ RNP, ইয়াৰ তো R ৰ পৰা স্টার্ট হৈছে তেতিয়াহলে ইয়াতে C ৰ পৰা স্টার্ট হ'ব লাগিছিল, গতিকে এটো হ'ব নোৱাৰে। তাৰ মানে ইয়াতে আমাৰ A নম্বৰ অপশনটো ৰৈ গ'ল, গতিকে A নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব। বুজি পাইছা নে? এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমাৰ বহুত ইম্পৰ্টেন্ট হয়। আৰু এই কোৱেশ্চনবোৰ তুমি কেনেকৈ কৰিবা, তুমি প্ৰথমতে ইয়াৰ অৰ্ডাৰটো চাবা যে কোৰ পৰা স্টার্ট হৈছে আৰু ক'ত শেষ হৈছে। তুমি যদি এই অৰ্ডাৰটো বুজি পোৱা তেতিয়াহলে তুমি এটো আৰামসে ওলাব পাৰিবা। 3 নম্বৰ কোৱেশ্চনটো চোৱা। 3 নম্বৰ কোৱেশ্চনত কি কৈছে, ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এংগল C = 90 ডিগ্ৰী, AC = 6 সেন্টিমিটাৰ, তেন্তে AB কিমান হ'ব? এটা তোমাৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে। আমি ধৰি লৈছো এটা আমাৰ ABC এটা সমদ্বিবাহু ত্রিভুজ, এটো A আৰু C এংগলটো তোমাৰ 90 ডিগ্ৰী দিয়া আছে। তো এটো তোমাৰ C এংগলটো 90 ডিগ্ৰী দিয়া থাকিলে C এংগলটো 90 ডিগ্ৰী বনাই লব ৰবা। এটো ধৰিছো আমি A, এটো B আৰু এটো হৈছে C, এটো দিয়া আছে 90 ডিগ্ৰী আৰু এটো তোমাৰ কি কৈছে সমদ্বিবাহু ত্রিভুজ বুলি কৈছে। তো সমদ্বিবাহু ত্রিভুজ বুলি যদি কয় আমি এইটো আৰু এটো ইকুয়াল বুলি ধৰি লও, ঠিক আছে? তো এইটো 6 হ'ব, এটো কি হ'ব 6 হ'ব, তেতিয়াহলে আমাৰ লাগে কোনটো এটো লাগে। বা তোমাৰ যদি এইটো আৰু এটো তুমি ইকুয়াল বুলি ধৰিলে এটো তোমাৰ লংগেস্ট বাহু হৈ যাব, ইয়াৰে তোমাৰ AB ৰ ভ্যালু কি আহিব পাইথাগোৰাছৰ উপপাদ্য মতে হাইপোটেনিয়াস স্কয়ার = তোমাৰ পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার, মানে কর্ণৰ বর্গ = ইফালে আহিব লম্বৰ বর্গ। এটা তোমাৰ সব BC আছে লম্ব, এটো দি আছে 6 আৰু এটো হৈছে তোমাৰ ভূমি, এটো আহিব তোমাৰ 6 স্কয়ার। তো ইয়াৰ পৰা তোমাৰ AB টো ইফালে ৰাখি দিয়া আৰু এটো ইফালে গলে √ওভার হৈ যাব, এটো আহি যাব 6 স্কয়ার প্লাস 6 স্কয়ার। এতে 6 স্কয়ার কেইটা আছে দুটা আছে, তো 2 * 6 স্কয়ার √ওভার। এতে স্কয়ার আৰু √ওভার ক্যান্সেল কৰি থাকিব 6, কিন্তু এতে √ওভার 2 থাকি যাব, মানে এটো হ'ব তোমাৰ 6 √2। কত আছে এটো? এটো A নম্বৰ অপশনত আছে, গতিকে A নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা। 4 নম্বৰ কোৱেশ্চনত কি কৈছে, ABC ত্ৰিভুজৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু যাতে DE প্যারালাল BC আৰু DB = 7.2 সেন্টিমিটার, AE = 1.8 সেন্টিমিটার, EC = 5.4 সেন্টিমিটার, তেতিয়াহলে AD ৰ ভ্যালু কিমান আহিব এটা আমাৰ সুধিছে। চোৱা প্ৰথমতে ইয়াৰ আমি চিত্ৰটো আঁকি লও। এটা আমাৰ ABC ত্ৰিভুজ দি আছে, এটা আমাৰ ABC ত্ৰিভুজ, এটা ধৰিছো A, এটো B আৰু এটো হৈছে C। ইয়াতে তোমাৰ DE দিয়া আছে, এটো আমাৰ DE, এটো আৰু এটোৰ লগত এটো তোমাৰ কি দিয়া আছে প্যারালাল দিয়া আছে। এতে চোৱা DB = এটো দিয়া আছে তোমাৰ 7.2, AE দিয়া আছে 1.8, এটো দিয়া আছে 1.8 আৰু EC দিয়া আছে তোমাৰ 5.4, তেতিয়াহলে আমাৰ AD লাগে, এইখিনি লাগে। চোৱা এটো আৰু এটো যদি তোমাৰ কি হয় প্যারালাল হয়, তেতিয়াহলে ইহঁতৰ অনুৰূপ বাহুৰ ৰেশিও কি হ'ব সেম হ'ব। তাৰ মানে কি হ'ব তোমাৰ AD বাই কি হ'ব BD = ইফালে আহিব তোমাৰ AE / EC আহিব, হয়নে নাই? যেটো তোমাৰ থেলছৰ উপপাদ্য আছে, থেলছৰ উপপাদ্য মতে এতে AD ৰ ভ্যালু আমি নাজানো, তো AD টো AD ৰাখিছো আৰু BD ৰ ভ্যালুটো আমাৰ দিয়া আছে 7.2। এফালে তোমাৰ AE ৰ ভ্যালু দিয়া আছে কিমান 1.8 আৰু তোমাৰ
ইচিৰ ভ্যালু দি আছে তোমাৰ 5.4 ইয়াতে আমাৰ লাগে কাৰ ভ্যালু ইয়াতে আমাৰ লাগে AD ৰ ভ্যালু লাগে তো AD ইকুয়াল টু কিমান হ'ব AD ইকুয়াল টু হ'ব তোমাৰ এটা ক্রস মাল্টিপ্লিকেশন কৰিলে 7 * 2 * 7.2 * 1.8 ডিভাইডেড বাই ইফালে আহিব কিমান তোমাৰ 5.4 হয়নে এতিয়া তুমি এটো যদি ক্যান্সেল আউট কৰা এটো কিমান টাইম যাব এটো তোমাৰ এটো যাব 3 বাৰ হয়নে 18 * 3 = 54 হয় তেতিয়া হলে ইফালে ৰল 7.2 ডিভাইডেড বাই 3 মানে এটো কিমান আহিব 2.4 এটো তোমাৰ সি নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় বুজি পালানে এর পিছত তোমাৰ 5 নম্বৰ কোৱেশ্চনটো চা 4 নম্বৰটো হৈ গল 5 নম্বৰত কি কৈছে চা ইয়াতে 5 নম্বৰত কৈছে triangle ABC AB = x - 1 AC = 2√x BC = x + 1 তেনে হলে ইয়াতে তোমাৰ কোনটো কি হ'ব কারেক্ট হ'ব এটো চা এটো কিন্তু তোমাৰ 2020 ত আহিছে অলৰেডি কোৱেশ্চনটো এতে তুমি যদি লক্ষ্য কৰা তুমি ইয়াতে চা যেটো BC বাহু আছে হেতু ভ্যালু দি আছে তোমাৰ x + 1 আৰু AB ৰ ভ্যালু দি আছে তোমাৰ x - 1 তো তুমি obviously তুমি ইয়াৰ পৰা ক'ব পাৰিবা যে x ৰ লগত 1 প্লাস কৰিলে এটো তোমাৰ ডাঙৰ হ'ব আৰু এটো তোমাৰ কি হ'ব সৰু হ'ব হয় না নাই তো এটো যদি সৰু হয় তেতিয়াহলে এটো স্যার √2 x ক তোমাৰ 2 ৰে মাল্টিপ্লাই হৈ আছে গতিকে তোমাৰ এটো কি হ'ব এটো তোমাৰ ডাঙৰ হ'ব গতিকে আমি ইয়াতে যেটো পাইথাগোৰাছৰ ফৰ্মুলা আছে পাইথাগোৰাছৰ ফৰ্মুলা আমি এপ্লাই কৰিব পাৰিম তো পাইথাগোৰাছৰ যদি আমি ফৰ্মুলা এপ্লাই কৰো তেতিয়াহলে আমি ইয়াতে কি পাম চা ইয়াতে পাম আমি এটো AB স্কয়ার প্লাস আমি কি পাম ইয়াতে AC স্কয়ার AB স্কয়ার প্লাস কি পাম আমি AC স্কয়ার দেখি এটো তোমাৰ কি হৈ আছে ডাঙৰ হৈ আছে সেই কাৰণে আমি এই দুটা লৈছো ইয়াতে AB ৰ ভ্যালু দি আছে তোমাৰ কিমান x - 1 এটো হোল স্কয়ার আৰু ইফালে তোমাৰ AC ৰ ভ্যালু দি আছে তোমাৰ 2√x আৰু এটো হ'ব তোমাৰ হোল স্কয়ার তোমালোকে এতে এটো ভাঙি দিয়া a - b হোল স্কয়ারত তো এটো আহিব তোমাৰ x² - 2x + 1 প্লাস এফালে এফালে 2 আছে আৰু এফালে স্কয়ার আছে না তো 2 * 4 আৰু এফালে স্কয়ার আৰু √ওভার ক্যান্সেল কৰি থাকিব x হয়নে তো ইয়াতে সোয়া এটো আহিছে তোমাৰ x² এফালে থাকিব এটো সব 4x আছে আৰু এফালে 2x আছে 4x ৰ পৰা 2x গলে এফালে আহিব +2x + 1 মানে এটো সোয়া এটো a + b হোল স্কয়ার ফর্মুলাত আছে মানে ইয়াতে আছে তোমাৰ x + 1 কি হৈ আছে হোল স্কয়ার হৈ আছে এতিয়া তোমাৰ x + 1 তোমাৰ কি আছিল bc আছিল গতিকে এটো হ'ব তোমাৰ bc স্কয়ার গতিকে এটো যদি আমি ত্রিভুজ আকো তেতিয়াহলে ত্রিভুজটো এনেকুৱা হ'ব হয়নে এই ত্রিভুজটো হ'ব তোমাৰ এটো a b c তো এই অ্যাঙ্গলটো তোমাৰ obviously কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব আৰু এটো হৈছে তোমাৰ আটাইতকৈ ডাঙৰ যেটো বাহু হেতু আৰু এটো হৈছে তোমাৰ BC এটো হৈছে তোমাৰ লম্ব AC ৰ ভ্যালু AC ৰ ভ্যালুটো দি আছিল তোমাৰ 2√x আৰু এটো আছে তোমাৰ x - 1 গতিকে এই a অ্যাঙ্গলটো তোমাৰ কিমান ডিগ্ৰী আহিব 90 ডিগ্ৰী আহিব গতিকে আর a নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটো a নম্বৰ অপশন কারেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে চোৱা এটো তোমাৰ সেমে হয় এটো নিচিনা এই মাত্ৰ যে কৰিলো ইয়াতে ABC তোমাৰ AB দি আছে 6√3 AC দি আছে 12 BC দি আছে 6 তেন্তে B কোনটো কিমান হ'ব এতে তুমি লক্ষ্য কৰা যেটো AC ৰ ভ্যালু দি আছে এটো দি আছে তোমাৰ কিমান 12 আৰু AB ৰ ভ্যালু দি আছে তোমাৰ 6√3 আৰু এই ভ্যালু দি আছে তোমাৰ ডাইৰেক্টলি দি আছে কিমান তোমাৰ 6 দি আছে গতিকে আমি a2 আৰু a2 লগত পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিম অৰ্থাৎ এটা আমি কি লিখিম যে AB স্কয়ার প্লাস BC স্কয়ার এতিয়া সো AB ৰ ভ্যালু দি আছে তোমাৰ 6√3 এটো হোল স্কয়ার প্লাস এটো BC ৰ ভ্যালু দি আছে তোমাৰ 6 স্কয়ার এটো তোমাৰ স্কয়ার এটো আহিব তাৰ মানে এই স্কয়ারটো তোমাৰ 6 এও পাব √3 এও পাব তো 6 স্কয়ার হলে কিমান আহিব 36 আৰু ইফালে স্কয়ার আৰু √ওভার ক্যান্সেল কৰি থাকিব অনলি 3 প্লাস ইফালে 6 6 এর কিমান হ'ব 36 গতিকে তোমাৰ এটো প্লাস এটো মাল্টিপ্লাই কৰিলে এটো 6 3 18 108 প্লাস আৰু ইফালে আছে তোমাৰ 36 এতিয়া তোমাৰ এটো কিমান আহিব 8 6 14 144 144 মানে কি 12 স্কয়ার আৰু তোমাৰ 12 টো দি আছিল কাৰ ভ্যালু AC ৰ ভ্যালু দি আছিল হয় না তার মানে এটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য হৈছে আৰু পাইথাগোৰাছৰ যদি উপপাদ্য হয়
তেতিয়াহ'লে এইটো তোমাৰ এ বি চি যদি হয় এই বি এংগলটো তোমাৰ কিমান ডিগ্ৰী আহিব 90 ডিগ্ৰী আহিব এইটো বি এংগলটো 90 ডিগ্ৰী এইটো আনসাৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুঝি পালানে পাইথাগোরাসৰ উপপাদ্যটো কিন্তু তুমি এটা কথা মনত ৰাখিবা যে পাইথাগোরাসৰ উপপাদ্য কেৱল আমি সমকোণী ত্ৰিভুজতে এপ্লাই কৰিব পাৰো আৰু অন্যথা আমি কোনো ত্ৰিভুজতে পাইথাগোরাসৰ উপপাদ্য এপ্লাই কৰিব নোৱাৰো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এটা লক্ষ্য কৰিবা এইটো ABC ট্ৰায়াঙ্গলৰ angle A is equal to 90 degree AB is equal to 3 cm BC is equal to 5 cm আৰু AD perpendicular on BC হলে AD ৰ দৈৰ্ঘ্য কিমান হ'ব সেইটো আমাৰ ওলাবলৈ দিছে প্ৰথমতে তুমি ইয়াৰে চিত্ৰটো আঁকিবলৈ চেষ্টা কৰা ইয়াতে তোমাৰ A এংগলটো 90 ডিগ্ৰী দিয়া আছে হয়নে এটো A এংগলটো দিয়া আছে কিমান ডিগ্ৰী 90 ডিগ্ৰী দিয়া আছে তো তুমি এই ত্ৰিভুজটো আঁকিলা এটো ধৰা আমাৰ ত্ৰিভুজ এটো আমাৰ ত্ৰিভুজ এটো তোমাৰ ধৰা A এটো B আৰু এটো C এটো দিয়া আছে 90 ডিগ্ৰী AB ৰ ভ্যালু দিয়া আছে কিমান 3 গতিকে এটো আহিব তোমাৰ 3 cm BC ৰ ভ্যালু দিয়া আছে তোমাৰ 5 cm আৰু AD এটা আছে AD এইটো আমাৰ এনেকে টানিছো এটো হৈছে তোমাৰ D যেটো তোমাৰ BC ৰ ওপৰত কি হয় পারপেন্ডিকুলার হয় তেতিয়াহলে আমাৰ লাগে কাৰ ভ্যালু AD ৰ ভ্যালুটো আমাৰ ইয়াৰ পৰা ওলাব লাগে এতে চোৱা এতে যদি আমি AD ৰ ভ্যালু যদি আমি ওলাবলৈ যাও প্ৰথমতে লাগিব আমাৰ BD ৰ ভ্যালু হয়নে এতে তোমাৰ এটো যদি সমদ্বিখণ্ডক হয় এই যেটো AD যেটো বাহু আছে এটো সব পারপেন্ডিকুলার দিয়া আছে গতিকে তোমাৰ এটো 90 ডিগ্ৰী হ'ব এটো 90 ডিগ্ৰী হ'ব গতিকে ইয়াৰ পৰা তোমাৰ ABD মানে ত্ৰিভুজ ABD সিমিলার টু কি হ'ব ত্রিভুজ তোমাৰ কি হ'ব ACD এটো হ'ব যেটো তোমাৰ কি আছে অ্যাঙ্গল যেটো ক্রাইটেরিয়া আছে হেতু মতে এটো কি হৈ যাব সিমিলার হৈ যাব তো যদি সিমিলার হয় তেতিয়াহলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম এটো BD divided by AB is equal to আমি এফালে কি লিখিব পাৰিম AB divided by CB এটা আমি লিখিব পাৰো এতে তোমাৰ এটোৰ ভ্যালু দিয়া আছে সোয়া এটোৰ DB ৰ ভ্যালু কিমান দিয়া আছে DB ৰ ভ্যালু তোমাৰ দিয়া আছে DB বা BD আৰু তোমাৰ AB ৰ ভ্যালু কিমান দিয়া আছে এটো দিয়া আছে তোমাৰ 3 বহাই দিয়া ইজ ইকুয়াল টু আৰু ইফালে তোমাৰ AB ৰ ভ্যালু দিয়া আছে 3 আৰু CB ৰ ভ্যালু কিমান দিয়া আছে 5 গতিকে ইয়াৰে পৰা তুমি কিমান পাবা BD ৰ ভ্যালু কিমান পাবা BD ইজ ইকুয়াল টু এটো ক্রস মাল্টিপ্লিকেশন কৰিলে 3 3 is 9 divided by 5 এটো হ'ব তোমাৰ 9 divided by 5 হ'ব এটো পালো আমি BD ৰ ভ্যালু কার ভ্যালু পালো এটোৰ ভ্যালু পালো আমি BD ৰ ভ্যালু এতিয়া আমাৰ লাগে কার ভ্যালু AD ৰ ভ্যালু লাগে তো তোমালোকে এখিনি লিখি লোৱা মই এখিনি মুছি দিছো তাৰ পিছত আমি কি কৰিম চোৱা তোমালোকে গ্ৰুপত জয়েন হৈ লোৱা কাৰণ তোমালোকে তাতে সায়েন্স আৰু ম্যাথছৰ 100% आंसर তোমালোকে তাতে পাই যাবা এটো অলপমান ডাঙৰ কৰি লও ৰবা এতে চোৱা তাৰ পিছত আমাৰ লাগিব এফালে এটা আমাৰ লাগে কাৰ ভ্যালু এটা লাগে আমাৰ AD ৰ ভ্যালু লাগে তো ইয়াতে যদি আমাৰ চোৱা যদি আমি ABD ট্রায়াঙ্গলটো লও আমি এটো লম ট্রায়াঙ্গল ABD ঠিক আছে এটো ট্রায়াঙ্গল লম আমি এটো ট্রায়াঙ্গল যদি লও তোমার এতে AB টো কি হৈ আছে হাইপোটেনিয়াস হৈ আছে মানে কর্ণ হৈ আছে মানে AB স্কয়ার ইজ ইকুয়াল টু কি হ'ব এটো হ'ব তোমাৰ BD স্কয়ার প্লাস এফালে আহিব কি AD স্কয়ার এটো হৈ আছে তো ইয়াতে AB ৰ ভ্যালু দিয়া আছে AB ৰ ভ্যালু তোমাৰ এতে 3 দিয়া আছে তো 3 3 জাৰ কিমান আহিব 9 আহিব যেটো স্কয়ার আছে 3 স্কয়ার কৰিলে 9 আহিব আৰু BD সো BD ৰ ভ্যালু আমি এই মাত্ৰ পাইছো BD ৰ ভ্যালু দুই আছে তোমাৰ কিমান দিয়া আছে BD ৰ ভ্যালু দিয়া আছে তোমাৰ এটো 5 বাই কিমান আছিল এটা 9/5 আছিল হয়নে তো এতে 9/5 বহাই দিয়া 9/5 এটো আহিব হোল স্কয়ার প্লাস ইফালে থাকিব তোমাৰ AD স্কয়ার এটা তোমাৰ ইফালে 9 মাইনাস এটা আমি ইফালে লিখিম এটো স্কয়ার হৈ আছে মানে 9 9 জাৰ কিমান হ'ব 81 আৰু ইফালে 5 স্কয়ার হৈ আছে মানে এটা আহিব 25 আৰু ইফালে থাকি যাব তোমাৰ AD স্কয়ার গতিকে এটো তোমাৰ কিমান আহিব
এইটো তোমাৰ 25 আৰু ইফালে আছে 9 মাইনাছ 81 এইটো আহিব তোমাৰ 144 ডিভাইডেড বাই ইয়াতে তোমাৰ এইটো কিমান আহিব এইটো তোমাৰ তলত এলচিয়াম থাকিব কিমান 25 ইজ ইকুয়াল টু এফালে আছে কি তোমাৰ AD স্কয়ার তুমি যদি ইয়াতে AD টো যদি রাখি দিয়া এটো ইফালে গলে √ ওভার হৈ যাব মানে এটো হ'ব 1/44 আৰু ইফালে আহিব 25 এটো সব 1/144 মানে কিমান হয় 12 হয় আৰু 25 মানে 5 হয় মানে এটো ভ্যালু আহিব তোমাৰ 12 ডিভাইডেড বাই 5 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় তো বি নম্বৰ অপশনটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে সমকোণী ত্ৰিভুজ ABC তোমাৰ এংগলটো 90 ডিগ্ৰী AD পারপেন্ডিকুলার অন BC তেতিয়া হলে BD বাই DC কিমান হ'ব এটা আমাৰ ট্ৰায়াঙ্গল দিয়া আছে এটো এনেকুৱা এটো সমকোণী ত্ৰিভুজ আমাৰ দিয়া আছে এটো ধৰা A এটো B আৰু এটো দিয়া আছে C আৰু AD ৰ এটো BC ৰ ওপৰত এটা পারপেন্ডিকুলার লাইন আছে AD তেতিয়া হলে ইয়াতে লিখিছে কি চোৱা তুমি হেতু লক্ষ্য কৰা ইয়াতে লিখিছে BD বাই DC এটো সব BD ডিভাইডেড বাই কি লিখিছে DC লিখিছে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম এটো তোমাৰ আহিব কি AB এটা আহিব AB ডিভাইডেড বাই কি আহিব AC AB ডিভাইডেড বাই AC অর্থাৎ এটা তোমার বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হবে বি নম্বৰ অপশনটো কারেক্ট অপশন এটো কিন্তু 17 ত আহিছে 2017 ত আহা কোৱেশ্চন হয় এটো তোমালোকে এবোৰ ইগনোর নকৰিবা ইয়াৰ পিছত চোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা যদি দুটা ত্ৰিভুজ সদৃশ বাহুৰ অনুপাত এটো তোমাৰ দিয়া আছে 4:9 তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কিমান হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল চোৱা এই কোৱেশ্চনটো কিন্তু একেবাৰে সিম্পল কোৱেশ্চন হয় কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা সেই কথাটো কি হয় চোৱা যিকোনো ত্ৰিভুজৰ যেটো তোমাৰ এৰিয়া আছে ধৰা এৰিয়া অফ ABC আৰু এৰিয়া অফ এটা দিয়া আছে তোমাৰ DEC বা তোমাৰ DEF দুটা তোমাৰ ত্ৰিভুজ দিয়া আছে আৰু এটোৰ তুমি যদি এৰিয়া উলোৱা তেতিয়ালে ইহতৰ যেটো অনুৰূপ বাহু থাকিব যেনেকুৱা ধৰা এটোৰ থাকিব AB ডিভাইডেড বাই এটোৰ থাকিব DE এই বাহুবোৰৰ কি হয় সদায় বৰ্গৰ সমান হয় বৰ্গৰ কি হ'ব সমান হ'ব বৰ্গৰ সমান বাহুবোৰৰ ৰেশিঅ বৰ্গৰ সমান তো ইয়াতে চোৱা এতে বাহুৰ অনুপাত দি আছে তোমাৰ 4:9 মানে 4:9 দি আছে তেতিয়া হলে কালি কি আহিব কালি আর স্কয়াৰৰ সমান হ'ব কালি স্কয়াৰ কৰিলে স্কয়াৰৰ সমান হলে কিমান আহিব 4 4 16 আৰু ইফালে 9 9 কিমান 81 অৰ্থাৎ এটা আহিব 16:81 ইয়াৰে তোমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পাইছানে তুমি কথাটো মনত ৰাখিবা ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো চোৱা 10 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে ট্ৰায়াঙ্গল ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ আৰু তোমাৰ DBC ৰ মধ্যবিন্দু তেন্তে ট্ৰায়াঙ্গল ABC আৰু ট্ৰায়াঙ্গল BDE ৰ কালিৰ অনুপাত কিমান হ'ব এতে লক্ষ্য কৰা এটা আমাৰ এটা ত্ৰিভুজ দিয়া আছে ABC তুমি এটা এনেকৈ আঁকি লোৱা প্ৰথমতে ইয়াৰে কিন্তু গোটেই কেইটা তুমি আগতে ত্ৰিভুজটো আঁকি ল'ব লাগিব তাৰ পিছতে তুমি ইয়াৰে কামখিনি কৰিব পাৰিবা ABC আৰু ইয়াতে তোমাৰ কি আছে BDE আৰু এটা আছে তো B এটো ধৰা D আৰু এটো হৈছে E BDE আমাৰ এটো আছে আৰু তোমাৰ ইয়াতে যেটো D আছে হেতু তোমাৰ হৈছে তোমাৰ BC ৰ মধ্যবিন্দু মানে এটো আৰু এইখিনি সমান যেটো তোমাৰ D টু BC ৰ মধ্যবিন্দু বুলি কৈছে গতিকে গোটেইখিনি কি হৈ যাব সমান হৈ যাব তো ইয়াতে আমাৰ কি কৰিবলৈ দিছে এৰিয়াৰ ৰেশিও ওলাবলৈ দিছে গতিকে আমি এটো ধৰি লও যে এৰিয়া অফ ABC যেটো আমাৰ গোটেইখিনি আছে হেতু আমি ধৰি লৈছো কি x ঠিক আছে আৰু এইফালে তোমাৰ BC যেটো আছে এই BC ৰ যেটো তোমাৰ ভ্যালু আছে এই BC ৰ যেটো ভ্যালু হেতু আমি ধৰি লৈছো কি y হয়নে BC ৰ বাহুটো আমি কি বুলি ধৰিছো y বুলি ধৰিছো এতিয়া তোমার এটো চা y কি আহিব এটো আহিব তোমাৰ BD + CD এইখিনি আৰু এইখিনি প্লাস কৰিলে আমি গোটেইখিনি পাই যাম অৰ্থাৎ ইয়াৰ পৰা আমি BD কি পাম BD কি পাম হাফ অফ কি পাম BC পাম এটো আধা হৈ যাব না তো এইখিনি আৰু এইখিনি তোমাৰ যেহেতু দুটা ভাগত ভাগ কৰিছে গতিকে এটো এইখিনি কি হৈ যাব আধা হৈ যাব হয়নে তো ইয়াতে চা এটো কৈছে আমি হাফ অফ BC আৰু এৰিয়া অফ যেটো তোমাৰ ট্ৰায়াঙ্গল আছে হেতু আমাৰ কি বুলি ধৰিছো x বুলি ধৰিছো এতিয়া আমাৰ লাগে কি ৰেশিও লাগে কাৰ ৰেশিও লাগে এটো এৰিয়া অফ ABC
ডিভাইডেড বাই এইটো তোমাৰ এৰিয়া অফ কি লাগে এইটো বি ডি কি লাগে এফ লাগে এইটো চোৱা এৰে আমি জানো যে এটা যদি তোমাৰ এৰিয়া সমান হ'ব লাগে তেতিয়াহ'লে ইহঁতৰ অনুৰূপ বাহুবোৰৰ বৰ্গৰ কি হ'ব লাগে সমান হ'ব লাগে তো ইয়াৰে যেটো তোমাৰ এইটো বাহু আছিল যেটো হেতু আমাৰ কিমান আছিল হেতু আছিল তোমাৰ y ডিভাইডেড বাই আৰু এই গোটেইখিনি আমি কি পাইছিলো হাফ এটো পালো হাফ হয়নে আৰু ইফালে পাইছো কি তোমাৰ BC আৰু এটো হ'ব কি হোল স্কয়াৰ এটা যদি তোমাৰ ইয়াতে হোল স্কয়াৰ হয় এটো y স্কয়াৰ আহিব ইফালে আহিব y স্কয়াৰ আৰু তলত থাকিব 1/4 আৰু এইফালে থাকিব তোমাৰ কি BC স্কয়াৰ এইফালে থাকিব কি BC স্কয়াৰ আৰু এই BC স্কয়াৰ মানে আমি কি ধৰিছিলো y স্কয়াৰ ধৰিছিলো BC মানে y ধৰিছো গতিকে এটো y স্কয়াৰ আহি যাব গতিকে এইটো আৰু এটো কেনসেল যাব এটা থাকিব 1/4 মানে এটো হ'ব কি 1:4 এটা কোনটো অপচনত আছে সরি এটো তোমাৰ 1/1:4 হৈ আছে মানে এটো হ'ব তোমাৰ 4:1 গতিকে এটো তোমাৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব সি নম্বৰ অপচন এটা তোমাৰ এটো কেনসেল কৰি ওপৰত 1 আছিল না গতিকে এটো তোমাৰ কি হৈছে 1/1/4 মানে এটো আহিব 4/1 মানে 4:1 আহিব গতিকে এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে triangle ABC similar to triangle DEF আৰু হিহতৰ কালি যথাক্ৰমে 64 আৰু 121 যদি EF = 15.4 হয় তেন্তে BC ৰ মান কিমান হ'ব এতে চোৱা আমাৰ দুটা ট্ৰায়াঙ্গল তোমাৰ কি দিয়া আছে সিমিলার বুলি দিয়া আছে আৰু হিহতৰ তোমাৰ কি দিয়া আছে কালি দিয়া আছে হয়নে গতিকে আমি ফৰ্মুলা পঢ়াই দিম এটো এৰিয়া অফ কি হ'ব ABC ডিভাইডেড বাই এটো এৰিয়া অফ কি আহিব DEF আৰু ইহতৰ বাহুৰ অনুপাতৰ কি হ'ব সমান হ'ব তো ইয়াতে তোমাৰ বাহুটো কি এটো BC বাই EF আমি লিখিব পাৰি BC বাই EF হোল স্কয়াৰ তো ইয়াতে চোৱা তোমাৰ যে দুটা ত্রিভুজ দিয়া আছে এটো বুজি পাইছা না এইখিনি তার মানে এই যেটো ত্রিভুজ দিয়া আছে তোমার এটা দিয়া আছে তোমার ABC আৰু এটা দিয়া আছে তোমার DEF এর উপরে তুমি কি আছে তোমার বাহু কি আছে AB তার পিছত আছে BC আৰু আছে কি তোমার CA আৰু এটোৰ আছে কি DE এটো তার পিছত আছে তোমার EF আৰু আছে কি তোমার DF এই গুটে কেটার রেশিওর তোমার বর্গৰ কি হ'ব সমান হ'ব গুটে কেটার রেশিওর বর্গৰ সমান হয় ইয়াৰে যিবোৰ কালি থাকে সেই কালিটো গতিকে তোমাৰ এটো BC বাই EF আমি লিখিছো ইয়াতে এটো BC বাই EF এইটো মাজৰটো লিখিছো গতিকে এটা এৰিয়া আমাৰ দিয়া আছে এৰিয়া দিয়া আছে তোমাৰ 64 ডিভাইডেড বাই দিয়া আছে 121 ইজ ইকুয়াল টু ইয়াতে BC ভ্যালুটো আমাৰ ওলাব লাগে EF ৰ ভ্যালু দিয়া আছে চোৱা এটো BC টো আমি BC স্কয়াৰ হৈ যাব হয়নে আৰু ইফালে তোমাৰ আছে এটো কিমান 15.4 আৰু এটো হ'ব কি হোল স্কয়াৰ হয়নে এতিয়া তোমাৰ লাগে আমাৰ BC গতিকে এটা যদি আমি BC ৰাখি দিও ইয়াতে BC ৰাখি দিলে BC ইফালে ৰাখি দিলে এটো তোমাৰ কিমান আহিব তলত আহিব এটো চোৱা এটো 121 আছে ইফালে স্কয়াৰ আছে গতিকে এটো আহি যাব 11 ডাইৰেক্টলি লিখি দিলো আৰু ওপৰত থাকিব তোমাৰ 64 ইনটু এটো স্কয়াৰ কেনসেল কৰিলে এটো থাকিব অনলি 15.4 এটো তুমি ডিভাইড কৰা এটো ডিভাইড কৰিলে কিমান আহিব BC ৰ ভ্যালু এটো তোমাৰ 11 5 * 55 64 আৰু ইফালে আছে তোমাৰ 15 1 টাইমস 2 টাইমস 5 6 এটা আহিব তোমাৰ 11 টাইমস আহিব এপ্রক্সিমেটলি 11 এটো 11 কোত আছে ইয়াতে তোমাৰ এটো সি নম্বৰ অপচনতে আছে গতিকে তোমাৰ এটো সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব আৰু পাছৰ যেটো পয়েন্ট আছে হেতু তোমাৰ আহিব প্ৰথমটো যদি এনেকে মিলি যায় তেতিয়া হলে হেতু আৰু ইজি হয় বাকিখিনি কৰাৰ তোমাৰ দৰকাৰে নাই টাইম কনজিউমৰ কাৰণে এর পিছত 12 নম্বৰ কোৱেশ্চনটো কি কৈছে হেতুতে একেবাৰে ইজি কোৱেশ্চন হয় ট্ৰায়াঙ্গল PQR আৰু PQPR বাহুৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰত EF প্যাৰালেল QR হ'ব নেকি হেতু আমাৰ লাগে এতে চোৱা তোমাৰ ট্ৰায়াঙ্গল দিয়া আছে PQR আৰু PQ আৰু PR ৰ বাহুৰ ওপৰত দুটা তোমাৰ E আৰু F বিন্দু আছে তুমি প্ৰথমতে এটা আঁকিবলৈ চেষ্টা কৰা এটো তোমাৰ PQR PQR ইয়াৰে তুমি এনেকে দিয়া এটো তোমাৰ বাহু আছে E আৰু F এটো হৈছে E আৰু এটো হৈছে F ঠিক আছে আৰু
কোনটোৰ ক্ষেত্ৰত তোমাৰ কি হ'ব EF প্যাৰেলাল QR হ'ব এটা চোৱা EF প্যাৰেলাল QR কেতিয়া হ'ব যেতিয়া অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব অৰ্থাৎ PE ডিভাইডেড বাই EQ ইজ ইকুয়াল টু কি হ'ব লাগিব PF ডিভাইডেড বাই হ'ব লাগিব কি FR যদি এই কন্ডিশন যদি স্যাটিসফাইড হয় তেতিয়া হলে তোমাৰ কি হ'ব যেটো EC বাহু আছে হেতু তোমাৰ QR বাহুৰ কি হ'ব লাগিব কি হ'ব সমান্তৰাল হ'ব গতিকে ইয়াতে তুমি ভ্যালু কেটা পুট কৰিছা এটো P এটো তুমি যদি ভ্যালু পুট কৰা এটো 3.9 আছে ডিভাইডেড বাই 3 আছে মানে এটো তোমাৰ কিমান যাব 13 হ'ব মানে এটো হ'ব 1.3 ইজ ইকুয়াল টু এফালে চোৱা এফালে তোমাৰ PF ডিভাইডেড বাই FR এফালে আছে 36 আৰু এফালে আছে তোমাৰ 24 এটা 36 তুমি যদি 6 এৰে দিয়া এটো যাব তোমাৰ কিমান টাইমস ধৰিলা 6 এৰে দিছা 6 এৰে দিলে এটো যাব 6 টাইমস আৰু এটো যাব কিমান টাইমস এটো যাব তোমাৰ 4 টাইমস মানে এটো চা এটো তোমাৰ কিমান আহিব এটো আহিব এটো তোমাৰ ইয়াতে ডিভাইড হৈ আছে গতিকে এটো তোমাৰ 1.3 নাহে এটো তোমাৰ বেছি হৈ যাব হয় নে গতিকে আমাৰ এটো হ'ব নোৱাৰে তো এই নম্বৰটো ক্যান্সেল আউট হৈ গল 2 নম্বৰ চোৱা 2 নম্বৰটো আছে এটো PE বাই EQ আছে না তো PE এর ভ্যালু আছে 4 আৰু এফালে আছে 4.5 মানে এটা আহিব 4 বাই 4.5 ইজ ইকুয়াল টু এফালে আছে তোমাৰ কিমান 8 আৰু এফালে আছে 9 এটো লিখা তোমাৰ 8 বাই 9 এটো ফৰ্মুলাত বহাই দিছো এটো এটা তোমাৰ এফালে কিমান আহিব 4 9 যা 36 ক্রস মাল্টিপ্লিকেশন কৰিলে আৰু এফালে আহিব তোমাৰ 8 5 40 ৰ 0 হাতত কল 4 8 4 গুণ 32 4 37 36.8 এটো চা 36 আর 36 এটো লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড কি হইছে তোমার ইকুয়াল হইছে অর্থাৎ এটো মিলি যাব অর্থাৎ এটো বি নম্বর অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আর 13 নম্বৰ কোৱেশ্চনত কি হৈছে চোৱা ABC ৰ এংগল A ৰ সমদ্বিখণ্ডক AD যদি ABC 10 cm AC 6 cm BC 12 cm তেন্তে BD কিমান হ'ব এটা আমাৰ কি ওলাবলৈ দিছে BD ৰ ভ্যালুটো আমাৰ ওলাবলৈ দিছে তো ইয়াতে চা আমি প্ৰথমতে ইয়াৰে চিত্ৰটো আঁকিবলৈ চেষ্টা কৰো তোমালোকে কিন্তু এইবোৰ লগে লগে লিখি যাবা নহলে তোমালোকৰ এটো মই স্কিপ কৰিব লাগিছে এটো ধৰিলা A এটো B আৰু এটো হৈছে C ত্ৰিভুজ আৰু তোমাৰ এটো AD এংগল A ৰ সমদ্বিখণ্ডক এটো আমাৰ এংগল A আছে A ৰ ওপৰত এটা আমাৰ কি আছে AD বাহু আছে যেটো তুমি এংগল এই দুটা তোমাৰ কি হয় সমান হয় তেতিয়া হলে আমি এটো ওলাব লাগে তো চা তুমি এটা কথা লক্ষ্য কৰিবা যদি এনেকুৱা সমদ্বিখণ্ডক থাকে বা এটো তোমাৰ পারপেন্ডিকুলার হৈ থাকে তেতিয়া হলে এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ সদায় কি হয় সদৃশ হ'ব কি হ'ব সদৃশ হ'ব এতিয়া চা ধৰিলে তোমাৰ BD x আৰু CD কি y এটোৰ ভ্যালু আমি ধৰি লৈছো BD ৰ ভ্যালু x ধৰিছো আৰু তোমাৰ CD ৰ ভ্যালু আমি কি ধৰিছো y ধৰিছো আৰু ইয়াতে তোমাৰ AC ৰ ভ্যালু দিয়া আছে তোমাৰ কিমান 6 আৰু ইফালে BC ৰ ভ্যালু দিয়া আছে কিমান চা এই টোটাল খিনি দিয়া আছে তোমাৰ 12 ঠিক আছে আৰু AB ৰ ভ্যালু দিয়া আছে তোমাৰ 10 এতিয়া তুমি ইয়াতে লক্ষ্য কৰা এই BC ৰ ভ্যালু যদি 12 হয় তে BD আমি ধৰিছো কিমান x আৰু ইফালে CD ধৰিছো y গতিকে ইয়াৰ পৰা আমি কি পাম x + y = 12 পাম মানে এইখিনি আৰু এইখিনি আৰু এইখিনি যদি আমি প্লাস কৰি দিও তেতিয়া হলে এটো হ'ব এটো দিয়া তুমি 1 নাম্বার ঠিক আছে ইয়াৰ পৰা তুমি x ৰ ভ্যালু লোৱা x = কি হ'ব 12 - y হ'ব x = কি হ'ল 12 - y হ'ল আৰু ইফালে তোমাৰ যেটো BD আছে BD টো তোমাৰ কি হয় BC ৰ আধা হয় হয়নে নাই তে ইফালে তোমাৰ BD = কি হ'ব BC ৰ আধা তো BC আছিল তোমাৰ 12 ৰ আধা কিমান হ'ব 6 হ'ব কাৰণ তোমাৰ এটো মিড পইণ্ট বুলি কৈছে সমদ্বিখণ্ডক গতিকে এটো পালো আমি কিমান 6 পালো এতিয়া আমি ইয়াতে যেটো থেলছৰ উপপাদ্য আছে হেতু আমি এপ্লাই কৰিম থেলছৰ উপপাদ্যৰ মতে আমি কি লিখিব পাৰি AB / AC ইজ ইকুয়াল টু এটো চা AB / AC ঠিক আছে ইজ ইকুয়াল টু ইফালে আমি কি লিখিম BD ডিভাইডেড বাই আমি কি লিখিব পাৰিম CD এটো CD ঠিক আছে এতিয়া আমি এইফালে ভ্যালু কেটা পুট কৰিম ভ্যালু পুট কৰিলে AB ৰ ভ্যালু কিমান আছে 10 আছে 10 ডিভাইডেড বাই AC ৰ ভ্যালু কিমান আছিল 6 ইজ ইকুয়াল টু এটো BD ৰ ভ্যালু কিমান আছে এটো সা B ৰ ভ্যালু BD ৰ ভ্যালু আছে x আৰু তোমাৰ CD ৰ ভ্যালু আছে y মানে এটো তোমাৰ কিমান আহিব এটো 5 2 গুণা 10 আৰু তোমাৰ 3 2 গুণা 6 এটো আহিল আমাৰ 5/3 মানে x / y ইজ ইকুয়াল টু আমি কিমান পালো 5/3 হয় এতিয়া তুমি ইয়াৰে পৰা
x by y যেটো আছে এটো তোমাৰ কি আহিব 3x = কি আহিব 5y ক্ৰস মাল্টিপ্লিকেশন কৰিলে এটো 3x আৰু ইফালে আছে তোমাৰ কি 5y এটা ইয়াতে আমি এটো x ৰ ভ্যালু পাইছো না এই x ৰ ভ্যালুটো আমি ইয়াতে পুট কৰি দিম তেতিয়া হলে আমাৰ এনসারটো আহি যাব এটা সা আমাৰ এটো ফৰ্মুলাত আমি বহাই দিও ইয়াতে এটো সা আমাৰ কি পাইছিল আমি ইয়াতে 3x = কিমান আছিল 5y আৰু আমি কি পাইছিলো x ৰ ভ্যালু কি পাইছিলো এটো পাইছিলো আমি 12 - y = কি হ'ব 5y হ'ব এটো 12 3 36 - 3y = 5y এটো সা ইফালে 36 = এটো ইফালে লৈ গলে তোমাৰ কি হ'ব মাইনাস হ'ব মানে তো মাইনাস আছে ইফালে গলে প্লাস হ'ব মানে এটো হ'ব তোমাৰ এইটো মানে এটো তোমাৰ আহিব y = 36/8 36/8 হলে এটো তুমি ডিভাইড কৰিলে কিমান বাৰ যাব 8 ৰে ডিভাইড কৰিলে এটো কিমান বাৰ যাব এটো 8 4 * 32 মানে 4 টাইম যাব ইফালে থাকিব তোমাৰ 4 এটা পয়েন্ট দিলে আকো আহিব এটো 4 পয়েন্ট কিমান আহিব 4.5 এটো পালো আমি কিমান 4.5 এটা আমাৰ লাগিছিল এর পৰা কার ভ্যালু BD ৰ ভ্যালু এটা সা BD যেটো আছিল তোমাৰ BC কিমান আছিল হাফ আছিল হয়নে আছিল না আৰু তোমাৰ এই BC তোমাৰ টোটাল আছিল কিমান BC আছিল তোমাৰ 12 তো 12 মাইনাস কি হ'ব 4.5 মানে এটো হ'ব তোমাৰ 7.5 এটো তোমাৰ সি নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হবে তো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 14 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে দুটা ত্ৰিভুজ সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত ক্ৰমে 25 আৰু 81 হলে ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুৰ অনুপাত কিমান হ'ব এটো আমি সকলোৱে জানো আমি জানো যে এৰিয়া অফ ABC ডিভাইডেড বাই এৰিয়া অফ এটো DEC আৰু এই ত্ৰিভুজ দুটা আমি ধৰি লৈছো তো ইহতৰ বাহুৰ অনুপাতবোৰৰ বৰ্গৰ সদায় কি হয় সমান হয় এটো কি আহিব DE আহিব তো স্কয়ার কৰি দিয়া স্কয়ার মানে বাহুৰ বৰ্গৰ অনুপাত হ'ব এটো ইফালে আনিলে তোমাৰ কি হৈ যাব স্কয়ার আর রুট হৈ যাব তো ইফালে আছে তোমাৰ 25 আৰু ইফালে আছে তোমাৰ 81 আৰু এটো হৈ যাব √ তো ইফালে থাকিব 5 বাই কিমান 9 5/9 হলে তোমাৰ কিমান আহিব এটো 5/9 মানে 5:9 আহিব এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত তোমাৰ 15 নম্বৰ কোৱেশ্চনটো চোৱা সমকোণী ত্ৰিভুজ AB ৰ AD পারপেন্ডিকুলার অন BC হলে AD স্কয়ার কি হ'ব এটো সাইডে তোমালোকৰ কিতাপত এটা লং ফৰ্মৰ কোৱেশ্চন আছে আৰু সেই লং ফৰ্মৰ কোৱেশ্চনৰ পৰা দিছে এটো তোমাৰ 3CD স্কয়াৰৰ কি হ'ব সমান হ'ব এটো তোমালোকে যদি এক্সারসাইজ কৰিছা তেতিয়া হলে তোমালোকে ডেফিনেটলি এটো গম পাইছা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 16 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এতে যদি ট্রায়াঙ্গল ABC ট্রায়াঙ্গল DEF যাতে 2AB = DE হয় BC = 8 cm হয় তেন্তে EF কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে এটা তুমি লক্ষ্য কৰা এতে সো তোমাৰ ABC যেটো আছে আমি ত্ৰিভুজটা আঁকি লও এটো ধৰা A এটো B আৰু এটো C আৰু ইফালে আছে তোমাৰ DEF এটো ধৰা D এটো E আৰু এটো হৈছে F এতে তোমাৰ যেটো AB ৰ ভ্যালু দিয়া আছে হেতু তোমাৰ DE ৰ 2 গুণ হয় এতে তোমাৰ AB ৰ যেটো ভ্যালু হেতু তোমাৰ DE ৰ কিমান হ'ব সরি যেটো DE আছে হেতু AB ৰ তোমাৰ কি হয় 2 গুণ হয় DE যদি x হয় তেতিয়া হলে এটো তোমাৰ কি হ'ব 2x হ'ব হয়নে এতিয়া তোমাৰ ওলাব লাগে কি EF ৰ ভ্যালুটো তোমাৰ কি কৰিব লাগে ওলাব লাগে তো এতে চা এই আমাৰ ইয়াৰ পৰা আমি ৰেশিও কি লিখিব পাৰিম এটো BC ডিভাইডেড বাই এটো EF = ইফালে আমি কি লিখিব পাৰিম AB ডিভাইডেড বাই DE এটা তোমাৰ ভ্যালু কেটা পুট কৰি দিয়া BC ৰ ভ্যালু তোমাৰ কিমান দি আছে 8 দি আছে EF ৰ ভ্যালু আমি না জানে = এটো AB ৰ ভ্যালু কিমান দি আছে AB ৰ ভ্যালু তোমাৰ AB এ ৰাখা আৰু তোমাৰ ইফালে DE ৰ ভ্যালু দি আছে 2AB হয় তো AB আৰু AB কেনসেল যাব গতিকে EF = কি আহিব এটো আৰু এটো মাল্টিপ্লাই হ'ব তো 8 দুগুণা কিমান হ'ব 16 হ'ব এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এনেকুৱা কোৱেশ্চন অলৰেডি কৰিছো এটা তোমাৰ ট্রায়াঙ্গল ABC ৰ XY পারপেন্ডিকুলার অন BC যদি AX = 4BX YC = 2 cm হয় তেন্তে এটোৰ ভ্যালু কিমান হ'ব এটো কৰিছো আগতে অলৰেডি কৰা হৈছে এটোৰ ভ্যালু তোমাৰ 6 cm আহিব
তোমালোকে চাই লোৱা আগতে কৰিছোঁ এটা সেম টু সেম কৰিছোঁ এইটো ইয়াৰ পিছত চোৱা 18 নম্বৰ কুৱেশ্যনত কি কৈছে 6 মিটাৰ আৰু 11 মিটাৰ উচ্চতাৰ দুটা স্তম্ভ উলম্বভাৱে মাটিত থিয় হৈ আছে যদি স্তম্ভ দুটাৰ মাজৰ ভূমিৰ দূৰত্ব 12 মিটাৰ হয় তেন্তে স্তম্ভ দুটাৰ শীৰ্ষবিন্দুৰ মাজৰ দূৰত্ব কিমান হ'ব এটো চোৱা তুমি আৰু যদি এটা চিত্ৰ আঁকা তুমি চোৱা প্ৰথমতে 11 মিটাৰ আছে এটো ধৰিছো আমাৰ ভূমি 11 মিটাৰ তাৰ পিছত আছে তোমাৰ 6 মিটাৰৰ দুটা এনেকে খুঁটা তোমাৰ কি হৈ আছে এই আছে আৰু এই দুটাৰ মাজৰ দূৰত্ব মানে এইখিনি দূৰত্ব দি আছে তোমাৰ কিমান 12 মিটাৰ দি আছে মানে এইখিনি তোমাৰ কি হৈ গল এটো 12 মিটাৰ হল 12 মিটাৰ তেতিয়া হলে এটো যদি চোৱা এটা আমি জোৰা লগাই দিও এটো যদি আমি এনেকে জোৰা লগাই দিও আৰু এইটো যদি আমি জোৰা লগাও আৰু তোমাৰ এটোৰ টোটাল ভ্যালু দি আছে 11 মিটাৰ এটোৰ দি আছে তোমাৰ 6 মিটাৰ তেতিয়া হলে তোমাৰ এইখিনিৰ ভ্যালু কি হ'ব এইখিনিৰ ভ্যালু হ'ব 5 মিটাৰ হয়নে না এটো তোমাৰ টোটাল দি আছে 6 এইখিনি সরি টোটাল দি আছে 11 এফালে আছে তোমাৰ কিমান 6 11 ৰ পৰা 6 গলে 5 থাকে মানে এইখিনিৰ ভ্যালু আমি পালো কিমান 5 আৰু এইখিনিৰ ভ্যালু তোমাৰ কি হ'ব 12 হ'ব তেতিয়া হলে আমাৰ এইখিনিৰ ভ্যালু লাগে এটোৰ ভ্যালু লাগে এটো আমি ধৰিছো a b c বুলি ধৰিছো ঠিক আছে তো তোমাৰ ইয়াৰ পৰা কি আহিব ab স্কয়াৰ মানে তো পাইথাগোৰাছৰ উপপাদ্য মতে ab স্কয়াৰ = কি আহিব তোমাৰ 12 স্কয়াৰ প্লাস 5 স্কয়াৰ এফালে আহিব 12 12 গুণ 144 আৰু এফালে 5 5 গুণ 25 এটা আহিব 169 এটো ৰুট ওভাৰ আছে তো ৰুট অফ এটো স্কয়াৰটো ইফালে গলে ৰুট ওভাৰ হৈ যাব তো এটো আহিব কিমান 13 মানে 169 ৰ বৰ্গমূল কিমান হয় 13 হয় তো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পাইছানে তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে তলত ত্ৰিভুজৰ চাৰিটা বাহুকেইটাৰ দৈৰ্ঘ্য দি আছে কোনটো ত্ৰিভুজ সমকোণী নহয় এটো সমকোণী হ'বলৈ হলে তোমাৰ এটো ফৰ্মুলা এপ্লাই কৰিব লাগিব মানে তোমাৰ এটো কি হ'ব লাগিব কৰ্ণৰ বৰ্গ = তোমাৰ ভূমিৰ বৰ্গ প্লাস কি হ'ব লাগিব লম্বৰ বৰ্গ এটো যেটো তোমাৰ সূত্ৰ আছে পাইথাগোৰাছৰ উপপাদ্য এটো তোমাৰ স্যাটিসফাইড হলেহে তোমাৰ কি হয় সমকোণী ত্ৰিভুজ হয় অন্যথা সমকোণী ত্ৰিভুজ নহয় এতে চোৱা আটাইতকৈ ডাঙৰ বাহু তোমাৰ এটা আছে 5 গতিকে এটো যদি তুমি স্কয়াৰ কৰা 3 স্কয়াৰ মানে কিমান 9 প্লাস এফালে আছে তোমাৰ কিমান 4 স্কয়াৰ মানে 16 মানে এটা আহিব তোমাৰ কিমান 25 হয়নে আৰু এইফালে আছে তোমাৰ কিমান 5 স্কয়াৰ এফালে আহিব তোমাৰ কিমান 25 তাৰ পিছত আছে তোমাৰ মানে এটা নহয় বুলি কৈছে দেই এটো চোৱা আটাইতকৈ ডাঙৰ আছে তোমাৰ 20 গতিকে 20 তুমি সাইড কৰা আৰু এই দুটা চোৱা এফালে আছে তোমাৰ 6 স্কয়াৰ মানে কিমান হ'ব 36 প্লাস আৰু 8 স্কয়াৰ মানে কিমান হ'ব 64 মানে এটা আহিব তোমাৰ কিমান 100 হয়নে নে নহয় এটা 100 আহিব তোমাৰ এটো 00 আৰু তোমাৰ 6 9 1 10 এটো আহিল তোমাৰ 100 আৰু এফালে আছে তোমাৰ এটো 10 এটো 20 দি আছে তো 20 তোমাৰ বৰ্গ 20 বৰ্গ এটো তোমাৰ কিমান আহিব তো 400 আহিবচোন তো তোমাৰ এটো নহয় তো তোমাৰ 6 আৰু 8 আছে 6 আৰু 8 থাকিলে তোমাৰ 6 6 36 আৰু 8 8 64 তো এটো তোমাৰ প্লাস কৰিলে 100 টো আহিব আৰু ইফালে তোমাৰ আছে এটো গতিকে তোমাৰ এটো সমকোণী ত্ৰিভুজৰ ই নহয় এটো চোৱাচোন এটো তোমাৰ কিমান হয় ইফালে আছে 15 আৰু ইফালে তোমাৰ 9 9 81 প্লাস আৰু 12 12 হৈছে তোমাৰ 144 এটো প্লাস কৰা কিমান হয় ইফালে আহিব 5 এফালে তোমাৰ 8 আৰু 4 12 আৰু 1 সরি 12 ৰ 2 আৰু ইফালে আছে তোমাৰ 1 2 2 to 5 2 to 5 হলে তোমাৰ কিমান হয় 2 to 5 হলে হয় 15 গতিকে এটো তোমাৰ হয় ডি নম্বৰটো চোৱা এটা ডাঙৰ আছে এটো 16 আছে এফালে আহিব তোমাৰ কিমান 10 মানে 100 প্লাস 144 মানে এটো তোমাৰ কিমান আহিব 442 244 আৰু এটো তোমাৰ 244 টো তোমাৰ 16 ৰ ইকুৱেল নহয় গতিকে এটো নহয় মানে তোমাৰ বি আৰু ডি দুটা হ'ব ইয়াতে বি আৰু ডি দুটা এটো সমকোণী ত্ৰিভুজ নহয় বাকি তোমাৰ এ আৰু সি সমকোণী ত্ৰিভুজ হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 20 নম্বৰ কোৱেশ্চনত কি কৈছে ABC ৰ এংগল A = 90 ডিগ্ৰী B = 5 cm AC = 12 cm যদি AD পারপেন্ডিকুলার অন BC আৰু D BC ৰ মধ্যবিন্দু হয় তেতিয়া হলে তোমাৰ AD ৰ ভ্যালু কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে
ইয়াতে তুমি প্ৰথমতে চিত্ৰটো আঁকিবলৈ চেষ্টা কৰা ইয়াতে চোৱা এইটো আমাৰ এ এংগলটো তোমাৰ 90 ডিগ্ৰী দি আছে এইটো আমাৰ এ এইটো ধৰিছো আমাৰ বি আৰু এইটো ধৰিছো সি এইটোৰ মধ্যবিন্দু দি আছে কি দি আছে এ ডি হৈ গল গতিকে তোমাৰ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হ'ব সদৃশ হ'ব আৰু ইয়াতে তোমাৰ এচিৰ ভ্যালু দিয়া আছে তোমাৰ 12 আৰু কিবা দি আছে আৰু তো একো দিয়ে নাই আৰু তোমাৰ এইটো 90 ডিগ্ৰী দিয়াই আছিল এতে চোৱা এতে তোমাৰ এই দুটা যদি সদৃশ হয় তেতিয়ালে এর বাহুৰ অনুপাতবোৰৰ অনুপাত কি হ'ব সমান হ'ব মানে তোমাৰ AD ডিভাইডেড বাই কি হ'ব AB AD ডিভাইডেড বাই AB ইজ ইকুয়াল টু এফালে আহিব তোমাৰ AC ডিভাইডেড বাই কি আহিব এটো যদি AC হয় ডিভাইডেড বাই আহিব BC AC ডিভাইডেড বাই BC এতে AD এর ভ্যালু বহাই দিয়া AD এর ভ্যালু AD আৰু AB এর ভ্যালু কিমান আছে AB এর ভ্যালু দিয়া আছে জানো AB এর ভ্যালু তো 5 সেমি দিয়া আছে 5 ইজ ইকুয়াল টু AC এর ভ্যালু দিয়া আছে তোমার 12 আৰু BC এর ভ্যালু দিয়া আছে BC এর ভ্যালু কিমান দিয়া আছে তো B আৰু C গোটেইখিনিৰ ভ্যালু কিমান হ'ব আচ্ছা তুমি ইয়াতে BC এর ভ্যালুটো উলাই লব লাগিব BC এর ভ্যালু কিমান হ'ব ইয়াতে তোমাৰ আছে 12 আৰু এটো তোমাৰ AB এর ভ্যালু আছে 5 তো ইয়াতে তোমাৰ BC এর ভ্যালু কি আহিব পাইথাগোরাসৰ উপপাদ্য এপ্লাই কৰিলে এটো আহিব তোমাৰ BC ইজ ইকুয়াল টু এটো আহিব তোমাৰ 12 স্কয়ার প্লাস 5 স্কয়ার মানে 144 প্লাস 25 মানে 169 তো 169 হলে তো আহিব 13 তো এটা আহিব তোমাৰ 13 এটা তোমাৰ লাগি ইয়াৰ পৰা AD এর ভ্যালু গতিকে AD ইজ ইকুয়াল টু কি হ'ব AD ইজ ইকুয়াল টু ইফালে টু মাল্টিপ্লাই হ'ব তো 12 ৰ 5 গুণ 60 আৰু ইফালে থাকিব 13 60/13 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 21 নম্বৰ কোৱেশ্চনটো চাবা যদি ট্ৰায়াঙ্গল ABC ট্ৰায়াঙ্গল PQR or AB/PQ ডিভাইডেড বাই ইজ ইকুয়াল টু BC/PR ইজ ইকুয়াল টু CA/PQ হয় তেন্তে কোনটো কারেক্ট হ'ব এটা চোৱা ABC দুটা ত্রিভুজ আছে এটো এনেকে ল ABC এটো ABC আৰু এটা আছে তোমাৰ PQR তো PQR এটা কই লিখিম আমি আৰু এটা কই নাম্বাৰিং কৰিম চোৱা AB যেটা আছে AB/QR এটো AB/QR এটো দিয়া তুমি 1 নাম্বার এটো দিয়া 1 নাম্বার একেবারে ইজিলি তুমি বুজি পাবা চোৱা BC/PR এটা আছে BC আৰু এটো আছে PR এটোতে 2 নাম্বার এটো 2 নাম্বার এটো 2 নাম্বার আৰু CA/PQ CA কিমান আছে এটোতে 3 নাম্বার আৰু এফালে আছে PQ এটো 3 নাম্বার এতিয়া তোমাৰ তলৰ কোনটো কারেক্ট হয় হেতু আমাৰ লাগে এতে চোৱা PQR এটো চোৱা PQR মানে ইয়াৰে পৰা যদি স্টার্ট কৰা যায় এটো আহি ইয়াতে কি হৈছে শেষ হৈ আছে তো ABC মানে তোমাৰ ABC তো তোমাৰ এটো কি হ'ব লাগিছিল PQR আৰু এটো কি হ'ব ABC কিন্তু ইয়াতে তুমি লক্ষ্য কৰা এটো তোমাৰ স্টার্ট হৈছে কৰ পৰা এটো 3 ৰ পৰা স্টার্ট হৈছে গতিকে এটো হ'ব লাগিছিল এটো 3 আছে না গতিকে এটো আমাৰ কি হ'ব লাগিছিল CAB হে হ'ব লাগিছিল গতিকে এটো নহয় তাৰ পিছত তুমি কি আছে সব PQR এটো তোমাৰ দি আছে PQR এটো 3 ৰ পৰা স্টার্ট হৈছে তো 3 ৰ পৰা স্টার্ট হলে আমিও 3 ৰ পৰা স্টার্ট কৰিম তো এটো কি হ'ব CAB হ'ব CAB হয় এটো ঠিকই আছে আৰু তাৰ পিছত এটো তোমাৰ আছে CBA সো CBA মানে 2 ৰ পৰা স্টার্ট হৈ তোমাৰ উল্টা ফালে গৈছে তো 2 এটা আমাৰ 2 আছিল এটো উল্টা ফালে আহিম তাৰ মানে এটা মান হ'ব লাগিছিল কি RQP হ'ব লাগিছিল কিন্তু এটা আছে PQR গতিকে এটো নহয় আৰু ডি নম্বৰত চোৱা ডি নম্বৰত আছে তোমাৰ BCA এটো আছে B এটো আছে C এটো আছে A মানে এটো 2 ৰ এটোৰ পৰা আৰম্ভ হৈছে আৰু এই ফালে গুছি গৈছে গতিকে ইয়াৰে আমাৰ এটো আছে 2 ইয়াৰ পৰা আমি এই ফালে আহিব লাগে মানে এটো হ'ব তোমাৰ আসলে এটো এই ফালে আহিব মানে এটো হ'ব লাগিব কি PRQ হ'ব লাগিছিল কিন্তু ইয়াত আছে PQR গতিকে এটো নহয় অর্থাৎ আমাৰ এটো কি হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি গলানে এর পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ট্রায়াঙ্গল ABC সিমিলার টু ট্রায়াঙ্গল RPQ আৰু তোমাৰ ABC ডিভাইডেড বাই PQR এটো দি আছে তোমাৰ 16/9 AB ইজ ইকুয়াল টু যদি 20 হয় আৰু AC ইজ ইকুয়াল টু
13 তেতিয়াহ'লে তোমাৰ কি কৈছে পিচিৰ ভ্যালু কিমান আহিব সেইটো আমাৰ ওলাবলৈ দিছে ইয়াতে চোৱা যদি তোমাৰ বাহুৰ যেটো বৰ্গ হয় সেই বৰ্গৰ অনুপাত তোমাৰ কি হয় সেই ত্ৰিভুজটোৰ কালিৰ সমান হয় তাৰ মানে এটা আমি কি লিখিব পাৰিম এৰিয়া অফ ABC ডিভাইডেড বাই আমি লিখিব পাৰিম এৰিয়া অফ PQR ইজ ইকুয়াল টু আমি কি লিখিব পাৰি ইয়াৰ পৰা লিখিম আমি AB বাই PQ এটা আহিব কি হোল স্কয়াৰ ইজ ইকুয়াল টু এফালে আহিব তোমাৰ BC বাই PQ এটো সব BC বাই QR এটো আহিব হোল স্কয়ার ইজ ইকুয়াল টু কি হ'ব AC এটো AC ডিভাইডেড বাই PR ডিভাইডেড বাই PR এটো হ'ব হোল স্কয়ার এতে তোমাৰ AB ডিভাইডেড বাই PQ and এটো দিয়া আছে নেকি AB এর ভ্যালু দিয়া আছে ইজ ইকুয়াল টু এটো তোমাৰ AC এর ভ্যালু দিয়া আছে আর PQ এর ভ্যালু এটা আমাৰ দিয়া নাই ওদিকে এটা আমি কি কৰিম এটো সব তোমাৰ AB by PR কত আছে এটোৰ ভ্যালু আগতে লিখিলে হ'ব এটো 16/9 আছে ইজ ইকুয়াল টু আৰু এইফালে তোমাৰ AB by PR এটো থাকিব এটো ৰাখি দিয়া AB by PQ এটো আছে হোল স্কয়ার গতিকে তোমাৰ ইয়াৰ পৰা AB ডিভাইডেড বাই PQ এটো ইফালে আনিলে এটো ৰুট ওভাৰ হৈ যাব তো ৰুট ওভাৰ হলে এটোৰ ভ্যালু থাকিব কিমান 4/3 কিমান থাকিব 4/3 থাকিব এটোৰ ভ্যালু এতিয়া এই ভ্যালুটো আমি এই দুটাত পুট কৰি দিম এই দুটাত পুট কৰি চাও কি হয় এই দুটাত পুট কৰি দিলে আমি ইয়াৰ পৰা কি পাম AB ডিভাইডেড বাই এটো PR ইজ ইকুয়াল টু কি হ'ব 4/3 এতে AB এর ভ্যালু আমি মাত্র পালো AB এর ভ্যালু সরি এতে AB এর ভ্যালু দিয়া আছে তোমার 20 PR এর ভ্যালু আমি না জানো তো PR তো রাখি দিছো AC এটা তোমার 4/3 দিয়া আছে এতিয়া তোমাৰ এটো যদি PR ইফালে ৰাখি দিও PR ইফালে ৰাখি দিলে এটোৰ লগত এটো মাল্টিপ্লাই হ'ব মানে 60 হ'ব আৰু ইফালে থাকিব ডিভাইডেড বাই 4 তো 60 ডিভাইডেড বাই 4 হলে কিমান আহিব 15 আহিব এটোৰ आंसर 15 সেন্টিমিটার এটো তোমাৰ A নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো আজিৰ কাৰণে এইখিনিয়ে আমি নেক্সট ভিডিওতে আমি আলোচনা কৰিম যেটো তোমাৰ কোশ্চেন নাম্বার 23 আছে তাৰে পৰা আমি আলোচনা কৰিম যদি তোমালোকে গ্ৰুপত জয়েন হোৱা নাই তেতিয়াহলে গ্ৰুপত জয়েন হোৱা নহলে 7002424673 এটো নম্বৰত তোমালোকে নাম আৰু ডিস্ট্ৰিক্ট ওয়াইজ তোমালোকে মেসেজ কৰিবা মই তোমালোকক গ্ৰুপত এড কৰি দিম নহলে মোৰ পোষ্টত মোৰ ইউটিউব চেনেলত পোষ্টত দিয়া আছে QR কোড দিয়া আছে গতিকে তোমালোকে তাতে গৈ WhatsApp গ্ৰুপত জয়েন হ'ব পাৰা তাতে তোমালোকে PDF ফাইলৰ লগতে সকলো ধৰণৰ ইম্পৰ্টেন্ট লং কোৱেশ্চনৰ এনসাৰো তোমালোকে তাতে পাই যাবা গতিকে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম এটো সেকেন্ড পাৰ্ট লৈ আশা কৰিছো তোমালোকৰ বহুত সুবিধাজনক হল ধন্যবাদ